মই ছোৱালী নে বোৱাৰী বা মোৰ বয়স কি, মোৰ ঘৰ ক'ত, লগতে মই কিমান চনত মেট্ৰিক দিছিলোঁ, কিছুমান প্ৰশ্ন বহুতে জানিব বিচাৰি আছিল। সেইবাবে ভিডিঅ'টো আজি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলো প্ৰশ্নৰ উত্তৰসমূহ পাব। যিহেতুকে আপোনালোক মোৰ পৰিয়াল, গতিকে আপোনালোকৰো মোৰ বিষয়ে কিছু কথা জানিব মন যায়। আৰু আপোনালোকে কিছু প্ৰশ্ন কৰিছিল বা সুধিছিল, জানিব বিচাৰিছিল মোৰ বিষয়ে। এটা ভিডিঅ'ত মই আপোনালোকৰ যদি কিবা জানিব লগা আছে সুধিবৰ কাৰণে মই কমেণ্ট বক্সত লিখিব কৈছিলোঁ, আৰু সেই ভিডিঅ'টোত বহুতেই বিভিন্ন ধৰণৰ কথা সুধিছিল। আৰু মই কালি দিয়া ভিডিঅ'টো যিটো লেম্পৰ পোহৰত পঢ়া বুলি কৈছিলোঁ, তাতো বহুতে সুধিছে যে মই কিমান চনত মেট্ৰিক দিছিলোঁ বা কি কথা কি বতৰা। সেইবাবে ভিডিঅ'টো আজি প্ৰস্তুত কৰি দিলোঁ। আশা কৰোঁ আপোনালোক প্ৰত্যেকে ভালে আছে, কুশলে আছে। এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে নিশ্চয় মোৰ বিষয়ে জানিব পাৰিব বিতংকৈ। ইতিমধ্যে আগতে মই এটা Q&A, আপোনালোকৰ প্ৰশ্ন আৰু মোৰ উত্তৰ শিতান হিচাপে এটা ভিডিঅ' মই আগবঢ়াইছিলোঁ। তাতো বহুতে জানিব পাৰিছিল, কিন্তু যিহেতুকে নতুন নতুন ফলোৱাৰ্ছ এড হৈ আছে, এতিয়া মোৰ পৰিয়ালটো অকণমান ডাঙৰ হ'ল, গতিকে বিভিন্নজনে এতিয়া জানিব বিচাৰে। আগৰ ভিডিঅ'টো বহুতে চোৱা নাছিল, সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। প্ৰথমতে আপোনালোকে জানিব বিচৰা প্ৰশ্নটোৱে হৈছে যে কালিৰ ভিডিঅ'টোত বিশেষকৈ যে মই কিমান চনত মেট্ৰিক দিছিলোঁ। অৱশ্যে জানিব বিচৰাটো স্বাভাৱিক, যিহেতুকে মই লেম্পৰ পোহৰত পঢ়া বুলি কৈছিলোঁ। আৰু লগতে বিভিন্ন গৰাকীয়ে কৈছে যে আমিও পঢ়িছিলোঁ। আচলতে তেনেকুৱা হ'লে মই কথাষাৰ উল্লেখ নকৰিলোহেঁতেন, কাৰণ এটা সময় আছিল যেতিয়া কাৰেণ্টৰ তেনেকৈ ব্যৱস্থা নাছিল। সেই সময়ত পঢ়াটো আৰু যদি মই এতিয়াৰ সময়ত লেম্পত পঢ়া বুলি কওঁ, দুয়োটাৰ মাজত নিশ্চয় পাৰ্থক্য এটা আছে। ঠিক তেনেকুৱাই আচলতে মোৰ লগত আছিল। সেইবাবেহে মই কথাটো উল্লেখ কৰিছিলোঁ। যদিহে সেই আগৰ দিনৰ কথা হ'লহেঁতেন, মই উল্লেখ নকৰিলোহেঁতেন। যেতিয়া নাছিল তেতিয়া কোনো এটা কথা নাথাকে, নাছিল মানে কাৰোৱে নাছিল। আৰু সকলোৰে থকাৰ পিছত নিৰ্দিষ্ট কোনোবা এঘৰ দুঘৰৰ নথকাটো সেইটো এটা বেলেগ এটা বিষয়, নহয় জানো? সেইবোৰ আৰু দীঘলীয়া নকৰোঁ। আপোনালোকে জানিব বিচৰা প্ৰশ্নটোৰ উত্তৰটোৱে দিওঁ যে মই কিমান চনত মেট্ৰিক দিছিলোঁ। মই মেট্ৰিক দিছিলোঁ 2015 চনত, হায়াৰ ছেকেণ্ডেৰী দিছিলোঁ 2017 চনত। বৰ বেছি ডাঙৰ ছোৱালী নহয়, আপোনালোকক মই কৈয়ে থাকোঁ। কেতিয়াবা পৰিস্থিতিয়ে আমাক ডাঙৰ সজায়, নহয় জানো? বাকী আপোনালোকে গম পাই থাকিব মোৰ বিষয়ে লাহে লাহে, যিহেতুকে আপোনালোক মোৰ পৰিয়াল। সেইখিনিয়ে। আচলতে লেম্পৰ পোহৰত পঢ়াৰ বিষয়টো অকণমান বেলেগ ধৰণৰ। মই কেতিয়াবা উপস্থাপন কৰিম দিয়ক। হয়তো বহুতো উঠি অহা প্ৰজন্ম অনুপ্ৰাণিত হ'ব পাৰে বিষয়টোৰ পৰা। আৰু তাৰ উপৰি বহুতে সুধি থাকে মোৰ ঘৰ ক'ত, কাৰণ বহুতে দৰঙৰ বুলি ভাবে, কোনোবাই নলবাৰীৰ বুলি ভাবে। নহয়, মোৰ ঘৰ হাজোত। হাজো গেৰুৱাত মোৰ ঘৰ হয়। আৰু তাৰ উপৰি মোৰ ঘৰত যিহেতুকে ভিডিঅ'সমূহত মই অকলে বহুখিনি কষ্ট কৰা দেখা পায় বহুতে, সেইবাবে বহুতে জানিব বিচাৰে যে মোৰ ঘৰত কোন কোন আছে, ভাইটি ভণ্টি দাদা নাই নেকি? নাই, আচলতে মোৰ ভাইটি ভণ্টি দাদা তেনেকৈ কোনো নাই। মা দেউতা আৰু মই, আমি তিনিজনীয়া পৰিয়াল। মাৰ অসুখ অকণমান হৈ থাকে ইটো সিটো, সেই হেতুকে ধৰি লওক ঘৰখনৰ যিহেতু বিভিন্ন কাম কাজ থাকে, সেই হেতুকে গোটেইখিনি কৰিব লগা হয়। তেওঁ কৰে, নকৰা নহয়, কিন্তু কৰিব তেনেকৈ ময়ে নিদিওঁ। সেইটো কথা। আৰু তাৰ উপৰি পঢ়া শুনাৰ ক্ষেত্ৰত এই ভিডিঅ' বনোৱাটো মোৰ প্ৰফেশ্যন নহয়। বহুতে সোধে যে মই ভিডিঅ' জগতত কেনেকৈ আহিলোঁ, তাৰ বিষয়ে জনাবা। আচলতে তেনেকুৱাকৈ কোনো মই প্লেনিঙত বা ভিডিঅ' বনাম বুলি পেলাই ভিডিঅ' জগতত অহা নাই। নভবাকৈয়ে এই পথাৰখনত মই খোজ দিয়াৰ নিচিনা হৈছিল। বিহুৰ সময়ত আজিৰ পৰা 1.5 বছৰ আগত আৰম্ভ কৰিছিলোঁ ভিডিঅ' যাত্ৰা মই। আৰু তেনেকৈ নভবাকৈয়ে বহুত বেছি মৰম দিলে। প্ৰথম ভিডিঅ'সমূহ ৰেচিপি ভিডিঅ' আছিল। ভাবিছিলোঁ নিজে সযতনে ৰাখিম, এদিন চাব পাৰিম বা সময়খিনি সদব্যৱহাৰ হওক, তেনেকৈ ভাবি ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলোঁ। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে ভিডিঅ' বনাই পেলাই তাৰ পৰা উপাৰ্জন কৰিম, কাৰণ যিহেতু এইটো প্ৰফেশ্যন মোৰ নহয়, এতিয়াও নহয়, আগতেও ভবা নাছিলোঁ। মই বাকী কি কৰি আছোঁ বা কি কথা সেইটো বহুতে সুধিছিল। মাষ্টাৰ্ছ কৰিলোঁ, BEd কৰিলোঁ, টেট দিলোঁ এইবাৰ। ঠিকেই আছে, ভগৱানৰ কৃপাত যদিহে ভাল হয়। আৰু বাকী আছে ভৱিষ্যত কিছু পৰিকল্পনা, আপোনালোকে গম পাই থাকিব। সেইখিনিয়ে। আৰু গম পালে তিনিজনীয়া পৰিয়াল আমি, সিমানখিনি। ডেট অফ বাৰ্থ আপোনালোকে বহুতেই সুধিছিল, কিমান কোনোবাই মেছেঞ্জাৰতো সোধে বাৰু, বা বহুখিনি বয়সস্থ লোকেও বাইদেউ বুলি মাতে। নালাগে আপোনালোকে মোক ভণ্টি বুলি বা তেনেকৈ নিজৰ ছোৱালী বুলি ভাবিব পাৰে। বহুত বেছি ডাঙৰ ছোৱালী যিহেতু নহয়, কেতিয়াবা পৰিস্থিতিয়ে আমাক বাধ্য কৰায়, বা সাজ পোছাকতো কেতিয়াবা মানুহক বয়সতকৈ ডাঙৰ যেন লাগে। একো নাই, আচলতে কিবা এটা সন্মান সহকাৰে আমাক মাতিলে সেইটোৱে ভাল লাগে। সেইকাৰণে মই সেইটো বেয়া নাপাওঁ কোনোদিন। কিন্তু মোৰ ডেট অফ বাৰ্থ 1999।
4 অক্টোবৰ তাৰিখে আপোনালোকে উলিয়াই ল'ব। কৈ দিছোঁ, একো নাই, বয়সহে আৰু সিমানখিনিয়ে। বাকী ভাল লাগে, আপোনালোকে বহুত বেছি মৰম দিছে, আশীৰ্বাদ কৰিছে, আগলৈও আশীৰ্বাদ কৰিব, আঙুলিয়াই দিব কিবা ভুল যদি হয়, কাৰণ ভুল হোৱাটো স্বাভাৱিক, মানুহ যিহেতুকে। ভুলখিনি আঙুলিয়াই দিলেহে শুধৰণি কৰি আগুৱাই যোৱাত মানে সুবিধা হ'ব, নহয়নে? কিন্তু যদি ভুলটোক আপোনালোকে তোষামোদ কৰে বা তাত প্ৰশংসা কৰে, ভুলটো ভুল হৈয়ে ৰৈ যাব। আৰু বাকী ভুল আঙুলিয়াই দিলে সদায় শুধৰাই ল'ম। মিছামিছি কিছুমানে এনে অশ্লীল কিছুমান কমেণ্ট কৰে, তেনেকুৱা নকৰিব, কাৰণ যিহেতুকে কোনো ধৰণৰ আজিলৈকে অশালীন ভিডিঅ' উপস্থাপন কৰা নাই বা কেতিয়াও কৰিব নোৱাৰোঁ। কেইটামান ভিউজৰ কাৰণে বা পইচা কেইটামানৰ কাৰণে যিকোনো ভিডিঅ' মই বিশেষকৈ উপস্থাপন কৰিব নোৱাৰোঁ, কাৰণ যিহেতুকে সৰুৰ পৰা নিজক বেলেগ ধৰণে গঢ়ি তুলিলোঁ, মা দেউতাৰ এটা সন্মান আছে। সেই ক্ষেত্ৰত পইচাতকৈ সেইটোক বেছি প্ৰাধান্য দিব লাগিব। আৰু যদি মোৰ প্ৰফেশ্যন হ'লহেঁতেন, সেইটো অৱশ্যে বেলেগ হ'লহেঁতেন চাগে, যিহেতুকে নহয় সেয়া। আৰু অনলাইন কাটিঙৰ ক্লাছ মই হয়তো 2-3 ফেব্ৰুৱাৰী 2-3 তাৰিখেতো সৰস্বতী পূজা আৰু গণেশ পূজা, গতিকে সেই দুদিন আৰম্ভ নকৰোঁ। হয়তো 5 ফেব্ৰুৱাৰী মানৰ পৰা মই অনলাইন কাটিঙৰ ক্লাছ আৰম্ভ কৰিম। 1 তাৰিখৰ পৰা কৰাৰ কথা আছিল, বহুখিনি মানে ইতিমধ্যে জইন হৈছেও। বাকী যদি কোনোবাই অনলাইন ব্লাউজ কাটিং শিকিব বিচাৰে, তেতিয়াহ'লে মোক মেছেঞ্জাৰত হ'লেও মেছেজ কৰিব, কমেণ্ট বক্সত হ'লেও কৰিব। এইটো হয়তো শেষৰ বেটছ হ'ব, কাৰণ যিহেতুকে মই অফলাইনো শিকাওঁ, গতিকে অফলাইনতো যথেষ্টখিনি সময় দিব লাগে। সেই হেতুকে যদি শিকে জনাব। এটাই উদ্দেশ্য আছিল, যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে, মহিলাসকলে হ'লেও। বহুতে বাচ্ছা থকাৰ ফলত বা তেনেকৈ ঘৰুৱা ব্যস্ততাৰ বাবে বা ওচৰত তেনেকৈ মানে টেইলৰিং শিকাৰ শিক্ষণ কেন্দ্ৰ নাই কাৰণে শিকিব নোৱাৰে। গতিকে যদি অনলাইনত হয়, যথেষ্টখিনি সুবিধা হয়, ঘৰতে থাকি শিকিব পাৰে। সেই উদ্দেশ্যৰে মই আৰম্ভ কৰিছিলোঁ। আৰু বহুখিনি মোৰ শুভাকাংক্ষী বুলিয়ে ক'ম, শিকি পেলাই তেওঁলোকে নিজে চিলোৱাৰ লগতে আন 10 গৰাকীকো চিলাই দি আছে। সেইটোৱে মোৰ কাৰণে সুখৰ বিষয়। আৰু আপোনালোকে যদি এতিয়ালৈ মোৰ পেজটি ফ'ল' কৰা নাই, ফ'ল' কৰিব। যদি কাটিং চিলাইৰ ভিডিঅ' চাব বিচাৰে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনেই আছে। আৰু কিবা যদি সুধিব লগা থাকে, ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব, ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনেই আছে। আশা কৰোঁ আপোনালোকে জানিব পাৰিছে মোৰ বিষয়খিনি, যিখিনি জানিব লগা আছিল। ইয়াৰ পিছতো যদি আপোনালোকৰ কিবা ৰৈ গৈছে জানিব লগা, তেতিয়াহ'লে মোক সুধিব পাৰে আপোনালোকে, মই জনাবলৈ চেষ্টা কৰিম। ভালে থাকিব সকলো, সুস্থ থাকিব, হাঁহি থাকিব।